জীৱনটোত কেৱল খাই মেলি জীয়াই থকাকে জীৱন নকয়, কেৱল স্বাৰ্থপৰৰ দৰে নিজৰ কথা চিন্তা কৰাকো জীৱন নকয়। যদি আপুনি এখন ঘৰৰ ছোৱালী আছিলে, বিয়া হৈ আন এখন ঘৰৰ বোৱাৰী হ'ল, আকৌ বোৱাৰী হোৱাৰ পাছত মোৰ দৰে কোনোবা শাহু হৈছে, কোনোবা আইতা হৈছে, পত্নী ধৰ্মও পালন কৰিব লাগে। নিজৰ সন্তানৰ প্ৰতি যিখিনি দায়বদ্ধ সেইখিনিও কৰিব লাগে। বোৱাৰীজনীৰ প্ৰতি, নাতিনীজনীৰ প্ৰতি, ঘৰৰ পৰিয়ালৰ প্ৰতি এইখিনিতো কৰিবই লাগিব। আকৌ যিখন ঘৰত জন্ম হৈছিলোঁ সেই ঘৰখনক জানো পাহৰি গ'লে হ'ব? তেতিয়াওতো অকৃতজ্ঞ হ'ম। এই গোটেইখিনি আচলতে মিলাই মেলি চলাই নিবলৈ বহুতখিনি দক্ষতাৰ প্ৰয়োজন। সেই দক্ষতাখিনিত লাগিব আচলতে মৰম, স্নেহ, ভালপোৱা আৰু আনক ভাল পোৱাৰ লগতে নিজৰ জীৱনটোকো ভাল পাব লাগিব। গুড মৰ্ণিং, সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। একদম নিজৰ নিজৰ বিহু শুনি শুনি আৰু খাই আছে ন? খাই লোৱা দেই। কিহে খাইছা? হাতী ভেকুৰী। মই ৰান্ধি দিলো দেই হাতী ভেকুৰী। মাংস ৰান্ধিলে কোনখনে? আহা, গুণগুণৰ ভোক লাগিব পাই অ' ল'ৰাটো। আহা, খাই লোৱাহি। এয়া আমাৰ ছেকেণ্ড মুনু। মুনুৱে এতিয়া ঘৰ সাৰি আছে আৰু হয় না? ছেকেণ্ড মুনু চাবলৈ আজৰি নাই। এইফালে বৌয়ে ধোৱা পখলাবোৰ কৰি আছে। আমাৰ গুণগুণিয়ে আকৌ গাহৰি মাংস নাখায়, তাৰ কাৰণে মুৰ্গী মাংস জোল বনালোঁ আৰু এইফালে মাছৰ জিকাৰ সৈতে জোল। ইয়াত আছে ৰঙালাও আগ, বেঙেনা আৰু আলু দি পেলাই এনেকৈ বনাইছোঁ। এইখিনি দাংবডি আৰু আলু ভাজি। আমাৰ গুণগুণে সৰুৰ পৰাই মাছ মাংস একো নাখাইছিলে, এতিয়াহে লাহে লাহে খাবলৈ শিকিছে ন গুণগুণ? নহ'লে চব নাখালে কেনেকৈ হ'ব? ইমান নিৰামিষ ভুজি হ'লে নহ'ব নহয়। এতিয়াৰ পৰা চব খাবা ন? দেহা খোৱা। ভিন্দ কুকুৰকেইটাৰ পৰা আহিবই নোৱাৰি, ঘাপকে ধৰিবই এইকেইটা। বৰ ছাৰ, একো নাই কৰা। ঈশ্বৰ তোমালোকৰ মতে থাকা। তামোল খালে? ভোক লাগিছেনে? লাগিছে? ভাত হ'লেই দিয়ে দিম আৰু দেই। বোপাই কেনি গ'ল? গাড়ী ধুলে ন? চিকচিকীয়া কৰি দিলে। আজি আকৌ ঘৰলৈ যাবগৈ লাগিব। শনিবাৰে আহিলোঁ, শনিবাৰ দেওবাৰ দুনিশা থাকি আকৌ আজি সোমবাৰে ঘৰলৈ যামগৈ, কাৰণ স্কুলটো আৰু বন্ধ নাই, তাতে আকৌ ডিউটি আছে। আৰু ভিডিঅ'টো চাগে আপোনালোকে অকণমান পলমকৈও পাব পাৰে, কাৰণ মই একাদিক্ৰমে দি যাওঁ যে ভিডিঅ'বিলাক শ্বুট কৰা হয়, কিন্তু এডিটিং কৰিবলৈ সময় লাগে। তাৰপাছত কেতিয়াবা এডিটিং কৰি ইটো সিটো দিওঁতে অকণমান দেৰি হয়। তো সকলো চাগে ভালে আছে, সকলো ভালে কুশলে থাকক আৰু সকলোৱে আমাকো ভালে কুশলে থাকিবলৈ আশীৰ্বাদ কৰিব। এয়া হৈছে বাবা। আমি বাবা বুলিয়ে কৈছিলোঁ, আমি আগৰ পৰা বাবা বুলি কওঁ, একচুৱেলি দেউতা হয় আৰু। তেওঁ এই চনকেইটা দেখিছে আৰু কিনো ক'ম আৰু। আচলতে বাবা যোৱাৰ পাছতহে মা বেছিকৈ মানে অসুখীয়া নিচিনা হৈ গ'ল। ক'ত বোপাই মাতিছিলে কানি? অপাই কি কি তেনেকৈ পঠিয়ালে ভাল লাগে ন? অ' চৰাই, অ' পোৱালি এইটো চৰাই পোৱালিটো। অ' ডাঙৰ কথা হ'ব দেখোন এনেকৈ হ'লে। এই চাওকচোন, এইটো অকণমানি পোৱালি এটা দেখিছে, ভালকৈ উৰিবও পৰা নাই চাগে। এতিয়া এনেকৈ হ'লে এইবোৰ মন নহ'ব নহয় কথাটো। এইটি চোৱা, পাখি যদি আছে মেকুৰীয়ে খালে চাগে আকৌ মাকজনী। কি হ'ব এতিয়া এনেকৈ হ'লে? মানুহকে আপডাল কৰা নাই, এতিয়া চৰাইকে আপডাল কৰা। ঐ দেহি, আহ একো খোৱা নাই তই, ৰ দেই, এইখিনিতে থাকিবি, আমি খুৱাই দিম। মাক যে মাকে চাওক, দেখিলোগে অৱশেষত এইজনী দেখিছেনে? তাই চাগে খুব যুঁজিছিলে, যুঁজি যেনে তেনে নিজৰ সন্তানটো বচালে, কিন্তু তাই হ'লে নোৱাৰিলে নিজকে বচাবলৈ। তাই মৰি থাকিলে। এইজনী চোৱা মৰি থাকিলে। এতিয়া এইটো পোৱালিটো চোৱা, এইটো খাব নোৱাৰে সোনকণ, খুৱাবই লাগিব। কেনেকৈ খুৱাম হয়? বৰ ডাঙৰ কথা হ'ল দেই। কণ জলকীয়াকেইটা সঁচাকৈ বৰ ভাল লাগে আকৌ খাই। এইকেইটা চাওক কি ধুনীয়া জলকীয়া। মাষ্টাৰ চেফ বনিছোঁ নাইতো মানুহবিলাকে ক'লেহে আকৌ ইয়াৰ পিছৰ সাজে ৰান্ধিম আকৌ দেই, নহ'লে নেৰান্ধিম আৰু। মজা বোপাই ঠিকে আছে বুলি ক'লে মানে সেইটো বেলেগ ন বাইদেউ? অঁ তেনেকৈ ক'ব লাগিব। মজা।
আইও দেহি খা খা টেবুল মুঠা নেকি এখনি খোৱা খোৱা এতিয়া কেনেকৈ কি হ'ব হয় কানাই চোৱাচোন অৱস্থাটো বাইদেউ কাপোৰৰ টোপোলা এটা কৰা কাপোৰৰ টোপোলা এটা কৰি পিনে অকণমান ফুটাটো কৰি দিয়া কপৌচৰাই হয় দেই মাকজনী দেখিলোঁ মানে কপৌচৰাই বুলি ভিনদেউৱে ক'লে এতিয়া কপৌচৰাই পোৱালি দ্ৰপা দি পেলাই খুৱাব পাৰি আছে নি তেনেকৈ পঠালিগৈ এইফালে 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 অঁ এয়া ধুনুকে খাইছে ওচৰত দেখুৱাই দিছে এই দিছে এনেকৈ খাই বুলি জানো তাৰমানে খাইছে অঁ ডাঙৰ হ'ব লাগিব দেই পোৱালিকণ খোৱা খাইছে খাইছে বহুত নাইকিয়া হ'ল দেখিছা নাই ধৰিছে ন খোৱা খোৱা অঁ পাৰিছে দেই যুদ্ধখন বোলো তোলোচোন চা নাহে চা আকৌ নাই কোৱা অফ কৰি দিলোঁ বাদ দিয়া ফোফাই শেষ নকওঁ আৰু কি কৰিবা ভিডিঅ' হয় নাই তাকে তুমি ইয়াতকৈ ধুনীয়াকৈ তুমি মেখেলা চাদৰ এযোৰ পিন্ধি আহিবা তেতিয়া কৰিম হ'ব নাই বিলাতী কুকুৰ থাকে কাৰণে বোলে তাই নাহে ন বিলাতী কুকুৰ ৰাখিছে ধেমালি ইমান ডাঙৰকৈ বৰষুণ দিলেও আমাৰ এইফালে এতিয়া যাবলৈ লৈছোঁ সোণটো আহিছে নিবলৈ বেগে চেগে মানে এইবিলাক নানা আহিছা খোলা মানে তলা নিচিনা থকা দিছা খালে আকৌ এবাৰ মাৰা সেইটো খাই জানো চোৱাচোন অঁ দিয়া আকৌ এবাৰ দিবা অঁ হ'ল চাগে অঁ তাৰপিছত অথনি খৰিকাজাই কাটিছিলে তোমাৰ দেউতাই ডালকেইটা কাটি দিছিলে হেৰিকেইটা আনাচোন অঁ ই চেণ্ডেল কেলে নিপিন্ধে জানো চেণ্ডেল পিন্ধা শুন বাইদেউক নালাগে নহয় ফুলিয়ে আছে চা ইমান ধুনীয়া লাগে ঐ গোন্ধটো ৰুই দিমগে আৰু ফুলে চুলে ভিনদেউ ফুলে চুলে জাতিষ্কাৰ হ'ব আৰু ন ফলে ফুলে অঁ নালাগে মই অথনি সেইটোকে কৈছো আকৌ একদম ধুনীয়াকে কাটি দিব লাগে ন এই ভিডিঅ'টো ওলোৱা নাই অকণমান ওলাইছে ইমান ধুনীয়া দেখিছে চোৱা ভিনদেউ চাওক ধুনীয়া লাগিছে ঐ সঁচা দেই লাহে লাহে চাওঁ তোমাৰ ইয়াত ইমান ধুনীয়া লাগিছে আমাৰ বিলাকে জুম কৰিলেও নহৈছে যে সোণটো ইমান ধুনীয়া লাগিছে কেমেৰাতকৈও মানে চকুৰে চাই বেছি ভাল লাগে আকৌ ন যাওঁ দেই বাই 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 ভিনদেউ যাব তেতিয়াহ'লে আপোনালোকে আকৌ অহা শনিবাৰে লগ পাম নে কেতিয়া শনিবাৰে লগ পাম অঁ ঠিক আছে অ'কে কৃষ্ণ শুই আছিলে বোলে মাকে গমেই নাপায় চাওঁ আকৌ গাড়ী লৈহে ৰুমৰ পৰা ওলাই আহিছে পাইছোহি এইমাত্ৰ আমাৰ বোলে লাইট বেয়া হ'ল হেৰিটো চোৱা বেটেৰী পানী শেষ হ'ল নেকি চোৱা নহ'লে আকৌ পিছত আকৌ আহিব লাগিব তুমি আহিব লাগিব কোন আহিব মই আহিলো নহয় কলিজা তুমি শুই আছিলা আইএছৰ পৰা আহিলো আকৌ আইএছলৈ গৈছিলো আই কেনেকুৱা জানা মোৰ আয়ে কথাবোৰ পাহৰি গৈছে আকৌ আই অকল কৈ থাকে মই আজি আমুকলৈ গৈছিলো আমুকটো আছো এইটো কাৰ ঘৰনো এনেকে কয় আকৌ গম পাইছানে ইমান কথাবোৰ পাহৰি যায় ভাতকেইটা খাইহে অলপ পিছতে আকৌ ক'ব আজিৰ দিনটো মই ভাত খোৱাই নাই বা ভাত কেইটামান খালোহেঁতেন খাই বাতিটো নি পানী অকণ খোৱাই শেষেই নহয় তেনেকৈ কয় আকৌ জানা চব মানে কথাবোৰ কিবা খেলি মেলি হৈছে পাহৰিছে মানে বহুত পাহৰিছে আজি কালি কৈছে নহয় কোনটো মুনুজনী মোৰ ওচৰলৈ কেলে নাই অহানো কিনো অকল ভাতকে বনাই আছেনো এবাৰ পাকঘৰৰ পৰা আহিব লাগিছিলে আকৌ মোৰ ওচৰলৈ বুজাইছো মুন বোলো নহয় নহয় মা মইহে ইয়াত আছোহি মুনু ঘৰত আছে নতুন শাৰী কিনিলা ন ভাল লাগিছে আকৌ
ৰিডাকশ্যনত মানে মাকৰ বস্তু দেই মাকৰ বস্তু এইবোৰ পিন্ধি উৰি এনেকৈ থাকে চেকি নহওক বাৰু আহি কেইবাদিন মই আকৌ ঘৰ পালোহি এতিয়া বাকী কাপোৰ কানি উলিয়াই মেলি ধুবলগীয়া এইখিনি আছে সেইখিনি মেচিনত দিব লাগিব কেইবাদিনৰ মাহত আহি নিজৰ ৰুমটো পাইছোহি কি ক'ব আৰু ন বয়স হৈছে বয়স মানে একচুৱেলি বয়সটো বহুত বেছি নহয় দেই হিচাপতো বয়স হৈছে কিন্তু তেওঁৰ লগৰ মানুহ এতিয়াও একদম টকটকীয়া হৈ আছে সুধিছিলে বাৰু মাৰ মানে অসুখ নে প্ৰকৃততে বয়স হৈ পেলাই তেনেকুৱা হৈছে বুলি একচুৱেলি মাৰ আছিলে চুগাৰ কিন্তু চুগাৰ লেভেলটো বাঢ়ি গ'ল ইনচুলিন লৈ আছিলে তাৰপিছত যে মা গৈ গৈ এনেকুৱা কিবা এটা হ'ব আমি ভবাও নাছিলোঁ এদিন মা হঠাতে পিছফালে পৰিছিলে চোতালত তাৰপিছত পিছফালে পৰাৰ পিছত মানে আমি সেই ডাক্তৰৰ ওচৰলৈ লৈ গৈছিলোঁ নহয় ডিব্ৰুগড়লৈ তেতিয়াহে গম পাইছোঁ যে মাৰ চেকআপ টেকআপ কৰোঁতে সিটোকে মানে পাৰ্টছবিলাক বহুত কিবা ডেমেজ হৈ গ'ল এতিয়া উপায় নাই ডাক্তৰে যেনেকৈ বিধান দিছে তেনেকৈ কৰি আছোঁ আৰু কলিজা হাই কোৱাচোন হাই কোৱা এনেকৈ উঠি আহিছে চোৱাচোন বাৰু আচৰিত লাগি যায় দেই একেবাৰে আচৰিত লাগি যায় আৰু তুমি শুই আছিলা কাৰ লগত শুই আছিলা দেহা মুনুৰ লগত শুই আছিলা তাৰপিছত মুনু পাকঘৰলৈ উঠি আহিলে তুমি পাকঘৰলৈ গুচি আহিলে তেতিয়া তুমি অকলে শুই আছিলা শুন তুমি আজি নেকান্দিলা ন ভাল ছোৱালী ন কলিজাটো চুই চাওঁ দিয়াচোন অকণমান চুমি এটা খাই দিলো ঘৰখনত ছোৱালী এজনী থাকিলে যে ভাল বুলি কওঁ গোটেই আলনাডাল মই অৱস্থা নাইকিয়া কৰি থৈ গৈছিলোঁ চাওক আকৌ এনেকুৱাই ধুনীয়াকৈ জাপি থৈছে মোৰ ছোৱালীজনীয়ে মই এতিয়া বোলো পটকৈ কাপোৰ এটা থওঁ বুলি কওঁতেহে দেখিছোঁ তাইক কোৱাও নাই বাৰু দেই আলনাডাল মা জাপি থৈছোঁ বুলি চাওকচোন কেনেকুৱা পৰিপাটিকৈ জাপি থৈছে সঁচাকৈ দেই এইকাৰণে লাগে ছোৱালী দেহা মানুহ তুমি ভাত খাবলৈ লৈছা মই বাই বাই ক'বলৈ আহিছোঁ তুমি বাই বাই কৈ দিয়াচোন বহুত দিন নাই কোৱা যে বাই বাই কোৱা এইফালে আই আছে ছোৱালীজনী চোৱা আই চোৱা বাই বাই কৈ দিয়া আইক কৈ দিয়া বাই বাই চুমতা দিয়া কি খাইছা কণী খাইছা আমাৰ মুনুবাই ভাত খাব মাতিছে এতিয়া ভাত খাই লওঁ এসাঁজ একদম ঘৰত কেইবাদিনৰ মূৰত কিহেৰে দিছে নাজানো আৰু বেটা কি আছে কুন্দুলি আলু ভাজি তাৰপিছত বইল কণী মানে এইটো কি বুলি কয় বিলাহী পুৰা পিটিকা সৰু বিলাহী পুৰা পিটিকা তাৰপিছত বইল দাইল ইয়াতকৈ আৰু লাগিছেনে আৰু লগত আছে এয়া ধুনীয়া ধুনীয়া কাজি নেমু আৰু সৰু সৰু জ্বলা এইটো আছে খৰিচা আৰু মাছৰ মজা তৃপ্তিৰে এসাঁজ খাই লওঁ আইৰ ঘৰত খোৱাও বেলেগ নিজৰ ঘৰত খোৱাও বেলেগ অৱশ্যে তাতো ভালকৈ খালোঁ দেই এইকেইদিন আৰু দেখিছে আৰু মা ভাল বুলি ক'লে সকলোৰে ভাল তেওঁ খাই মেলি থাকিলে ভাল লাগে বাকী আৰু কথা পাহৰিছে পাহৰক আৰু উপায়টো নাই সেইখিনি ইমানখিনি কৰিবতো নোৱাৰি ন আমি ভাবিছোঁ মুঠতে আমাক মানুহখিনিক এখন নাই পঢ়া দেই চবকে চিনি পায় মাত্ৰ তেওঁ এটাই অকল প্ৰব্লেম আৰু ক'ত আছোঁ পটককৈ কৈ দিব এয়া বৈৰাগী ক'ত আছোঁ পটককৈ ক'ব সোণাৰীত আছোঁ পটককৈ কাৰোবাৰ ঘৰ ক'ব তেনেকুৱাই আজি বোলে উজানৰ মাছ ধৰিবলৈ গৈছিলে আকৌ এবাৰ যাব লাগিব এনেকৈ কৈছিলে তো তেনেকুৱাখিনি প্ৰব্লেম বাকী আপোনালোকে যিখিনি মৰম সাহস দিছে তাৰ কাৰণে সদায় কৃতজ্ঞ ভিডিঅ'টো সামৰি দিওঁ বহুত বেছি দীঘলীয়া নকৰোঁ আৰু অলপ কামো আছে বিশেষকৈ মোৰ কাপোৰ চাপোৰ পেকিং কৰিবলৈ আছে কিন্তু কৈছে দেই ভিডিঅ'টো হয়তো আপোনালোকে পিছতো পাব পাৰে মোৰতো ইলেকশ্যন ডিউটি আছে মই কৈ আছিলোঁ এতিয়া সেইখিনি অলপ কাম আছে কামখিনি কৰি মেলি আজৰি হৈ তাৰপিছতে শুম আৰু বাই বাই